এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ হয় ধুবুৰী গায়ক জনপ্ৰিয় ইউটিউবাৰ বুলিয়ে ক'ব লাগিব এতিয়া কাৰণ সমগ্ৰ অসমবাসীয়ে চিনি পাইছে তেওঁ আলতাফ হুছেইন এতিয়া বৰ্তমান আৰক্ষী জালত মিয়া গান গাই এতিয়া বৰ্তমান ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে এজন যুৱক আচলতে কি ভুল কৰিছিলে এই আলতাফ হুছেইনে তিনিটা ডাঙৰ ভুল কৰিছিলে এই আলতাফ হুছেইন নামৰ ব্যক্তিজনে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছিলে যিবিলাক গীত গাইছিলে তেওঁ প্ৰথম ভুল কৰিছিলে যে মিয়া জাগিলে অসমীয়াই নাম পাহৰি যাব নিজৰ নাম পাহৰি যাব বুলি কৈছিলে দ্বিতীয়তে কৈছিলে যে অসম তোৰ বাপৰ নেকি আৰু তৃতীয়তে যিটো ডাঙৰ ভুল কৰিলে কৈছিলে মন্দিৰৰ পূজাৰী পুৰোহিতকো মানে ধৰ্ষণকাণ্ডৰ লগত যিবিলাক ধৰ্ষণকাৰীৰ লগত তুলনা কৰিছিলে এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য আগবঢ়াইছিলে আৰু এতিয়া সেইজন আলতাফ হুছেইন এতিয়া ৰঙাঘৰৰ আলহী আচলতে এইবিলাক কাম কৰিবলৈ আচলতে কোনোবা তৃতীয় পক্ষই তেওঁ ওচৰত আহিছিলে নেকি সাম্প্ৰদায়িক সংঘৰ্ষৰ আচলতে সৃষ্টি কৰিবৰ কাৰণে সাৰ পানী যোগাবলৈ আচলতে চেষ্টা কৰিছিলে নেকি কোন আছে আচলতে ইয়াৰ আঁৰত এইবিলাক সকলো আচলতে যদি ভাল ধৰণে জেৰা চলায় আৰক্ষী তদন্তত তেতিয়া পোহৰলৈ আহিব নে দুদিনৰ পিছতেই মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি কৰিছিল আলতাফ হুছেইন মিয়া গানৰ ৰচক আলতাফ হুছেইন মিয়া গানৰ গায়ক আলতাফ হুছেইন ঠিকে আছিল মিয়া গান গাইছিল বাৰু ক'ৰবাত কিন্তু কিবা এটা কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ভুল কাম কৰিছিল তাত তিনিটা কাম ভুল কৰিছিল এফালে মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাব বুলি অসমীয়া লোকসকলক হুংকাৰ দিছিলে আলতাফ হুছেইনে লগতে অসম কি তোমাৰ বাপৰ নেকি বুলি কৈছিল মানে অসমীয়াৰ পৈতৃক সম্পত্তিকে আকৌ কৈছিল যে অসম তোমাৰ বাপৰ নেকি আৰু মন্দিৰৰ পুৰোহিতক লৈ অতি কুমন্তব্য কৰিছিল ধৰ্ষণকাৰীলৈকে ৰিজাইছিল এইগৰাকী আলতাফ হুছেইনে এই তিনিটা মাৰাত্মক ভুল আছিল যি মাৰাত্মক ভুল তিনিটাই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ পোনপটীয়াভাৱে এটা সাৰ পানী যোগাৰ কাম কৰা বুলি ক'ব পাৰি পোনপটীয়াকৈ সাম্প্ৰদায়িক সংঘৰ্ষত সাৰ পানী যোগাৰ এই তিনিটা ভুল কাম কৰিলে বাকী গানটোৰ আন কথাখিনিলৈকে নাযাওঁ সেইগৰাকী আলতাফ হুছেইন এতিয়া গ্ৰেপ্তাৰ হৈছে আৰক্ষীয়ে ধৰি লৈছে আলতাফ হুছেইনক এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আমি আপোনালোকক জনাইছোঁ মিয়া গান গোৱা আলতাফ হুছেইন অৱশেষত জালত পৰিছে অৱশ্যে সিদিনাখন তেওঁ লগে লগে যেতিয়া প্ৰতিক্ৰিয়া হ'ল আজিজুৰ ৰহমান ৰাইজৰ দলৰ নেতা তেওঁ যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে এনে কাম কৰিব নালাগে আলতাফ হুছেইনক চিনি নাপাওঁ বুলি কৈছিল অখ্যাত গায়কজন কোন হয় বুলি সুধিছিল তাৰপিছত সেই গানটো ডিলিট কৰিবলৈ কৈছিল সামাজিক মাধ্যমৰ পৰা পাছত আন বহুজন সংখ্যালঘু আন বহু গুণীজ্ঞানী ব্যক্তিয়ে ক'লে যে এইবোৰ কাম নকৰিবা এইবোৰ কাম কৰিলে আমাৰ যি সাতাম পুৰুষীয়া সম্পৰ্ক আছে সম্প্ৰীতি আছে সেয়া ভংগ হ'ব কিন্তু পাছত আলতাফ হুছেইনে ক্ষমা নুখুজিলে কিন্তু ফেচবুক পোষ্ট এটা দি লাইভ এটা দি ক'লে যে মোক ওপৰৰ পৰা বহুত প্ৰেছাৰ দিয়া হৈছে সেয়েহে মই গানটো ডিলিট কৰিলোঁ আপোনালোকে যদি আপোনালোকৰ ক'ৰবাত ষ্টৰীত বা আন ক'ৰবাত যদি গানটো লগাইছে ডিলিট কৰি দিয়ক মোক ওপৰৰ পৰা হেঁচা দিছে কিন্তু এবাৰলৈও তেওঁ এই তিনিটা কথা যে বেয়া কৈছিল গানটোত তাৰ বাবে কিন্তু ক্ষমা নুখুজিলে এই তিনিটাৰ ভুলৰ কাৰণে আচলতে মিয়া গীত গাইছে ঠিক আছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু এই যি আচলতে এনেকুৱা ধৰণৰ আচলতে যি ভুল কৰিলে তিনিটাকৈ ডাঙৰ ভুল আচলতে এই ভুলৰ কাৰণে এতিয়া আলতাফ হুছেইনে এতিয়া ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে গান গোৱাত কোনো আপত্তি নাই গান গাওক কিন্তু বৰ্তমান পৰিস্থিতি যিটো চলি আছে অসমত সেই পৰিস্থিতিক লৈ মেলি যদি এনেকুৱা ধৰণৰ আচলতে যদি গানৰ যোগেদি যদি এনেকুৱা ধৰণৰ মানুহৰ মাজত যদি এটা সংঘৰ্ষ লগাবলৈ চেষ্টা কৰা হয় তেতিয়াহ'লে এইটো এটা বহুত ডাঙৰ কথা নহয় জানো গতিকে ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব